আজি ভেৰগাঁও BPF দলৰ এই মানে মুখ্য কাৰ্যালয়ত যেটো প্ৰেছ কনফাৰেন্স আমাৰ ইয়াত উপস্থিত আমাৰ দলৰ জ্যেষ্ঠ নেতাসকল চেন্ট্ৰেলৰ আমাৰ নেতাসকল উপস্থিত আমাৰ জিলাৰ নেতাসকল উপস্থিত মোৰ পাৰ্টিৰ কৰ্মকৰ্তাসকল এতিয়া আজি যে আমি প্ৰেছ মিল পাতিব লগা হ'ল এটা কাৰণত আপোনালোকে নিশ্চয় কিছু হলেও সোশ্যাল মিডিয়াত পাইছে আমাৰ ভেৰগাঁও ডিস্ট্ৰিক্ট BPF দলৰ সাধাৰণ সম্পাদক শ্ৰীযুত বিনয় কুমাৰ নাথ ডাঙৰীয়াই যোৱাকালি সোশ্যাল মিডিয়াৰ যোগেদি তেখেতে আমাৰ সাধাৰণ সম্পাদক পদৰ পৰা তেখেতে মানে ৰিজিগনেশ্যন দিছিল গতিকে সঁচাকৈ তেখেতৰ যি মানে ৰিজিগনেশ্যন এটা এটা নাটকীয় বুলি মই ক'ব খোজো নাটক হে কাৰণ তেখেতে অলৰেডি যোৱা MP ইলেকশ্যনৰ পৰাই দলৰ এন্টি এক্টিভিটিজ তেখেতে কৰি আছিল উল্টা কৰি আছিল দলৰ তাৰ কাৰণে আমি অলপমান আমাৰ দলৰ কৰ্মকৰ্তাসকলে আমাৰ মানে ৰাইজে আমাক ইনফৰমেশ্যন এটা দিলে সঁচাকৈ তেখেতে দলৰ হৈ কাম কৰিছে নে অন্য দলৰ হৈ কাম কৰিছে গতিকে আমি গোটেইখিনি কথা আমাৰ যিটো এটা টিম গৈছিল তেখেতৰ তাত মানে টিম গৈ ফেলে আমি গম পাই আহিলোঁ আমাৰ দলৰ কিছু ব্যক্তিসকলৰ লগত অলপমান কথা বতৰা হৈ গ'ল গতিকে আমি তেখেতে আজি এই কেইদিনমানৰ ভিতৰত যে দলৰ মানে উল্টা কাম কৰি আছে দলৰ মানে এন্টি এক্টিভিটিজ কৰি আছে এইখিনি কথা একদম আমি ধৰা পৰিলোঁ গতিকে তেখেতক আজিৰ সেই সভাৰ যোগেদি আমাৰ দলৰ পৰা তেখেতক এক্সপেল কৰা হ'ল আৰু যিখিনি তেখেতে ইলিগেশ্যন আনিছে আমাৰ দলৰ সভাপতিৰ ওপৰত সেইটো সঁচাকৈ টোটেলি মানে মিছা কাৰণ কিয় দলৰ গণতন্ত্ৰ নাই বুলি তেখেতে কৈছে বিনয় নাথ ডাঙৰীয়াই আমাৰ গণতন্ত্ৰ আছে আমাৰ এক্সিকিউটিভ মিটিং হয় সেই মিটিঙৰ সকলোকে মানে কথা ক'বৰ কাৰণে সুবিধা দিয়ে গতিকে আমাৰ যিখিনি মানে কিবা আছে মানে দলৰ ভিতৰত যে আভ্যন্তৰীণ আমাৰ মানে কি কয় গণতন্ত্ৰ আছে সেইটো আছে আগৰ পৰাই আছে যাৰ কাৰণে BPF দলে আজি প্ৰায় 15টা বছৰ শাসন কৰিবৰ কাৰণে সক্ষম হৈছে তো আজি এনেকুৱা এটা পাৰ্টিক তেখেতে একেবাৰে মানে একদম কি ক'ব এইটো আমাৰ কিছু কথাই দি তেখেতে একেবাৰে মানে নৈ কৰিছে মানে বেয়াভাৱে তেখেতে মানে কথা ক'বৰ কাৰণে মানে ওলাইছে গতিকে সেইটো সঁচাকৈ নিন্দনীয় আমাৰ গণতন্ত্ৰ আছে আমাৰ দলত আৰু সঁচাকৈ সঁচা ৰূপে আজি সেই দলে আজি প্ৰায় 18টা বছৰত আমি মানে গঢ়িছোঁ 18টা বছৰ আমি মানে চলাই আছোঁ ইমান ডিচিপ্লিনকৈ আমি চলাই আছোঁ ৰাইজৰ এতিয়া আমি মানে ভাল এটা কিবা পাই আছোঁ সমৰ্থন পাই আছোঁ অহা 2025ত যি BTC নিৰ্বাচন হ'ব আমি চৰকাৰ পাতিমে হাগ্ৰামা মহিলাৰ নেতৃত্বত BTCত আকৌ এবাৰ চৰকাৰ হ'ব সেইটো খাটাং এইটো হ'ল আমাৰ ৰাইজৰে মতামত আজি ৰাইজে কৈ আছে আহিব লাগে হাগ্ৰামা মহিলাৰী দেৱে যোৱা 15টা বছৰত তেখেতে যিখিনি কাম কৰি গৈছে সঁচাকৈ লেখত ল'বলগীয়া তেখেতৰ শিক্ষাৰ প্ৰতি মানে ইমানখিনি কাম কৰিছিলে যাতায়াতৰ কাৰণে ইমানখিনি কাম কৰিছিল মেডিকেলৰ কাৰণে যিমানখিনি কাম কৰিছিল ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে যিখিনি কাম কৰিছে সঁচাকৈ সেইটো লেখত ল'বলগীয়া সেইটো আমি সবেই জানে যোনে বিশ্লেষণ কৰে পলিটিকেল হিচাপে যোনে এনালাইচিছ কৰে তেতিয়াহ'লে সবেই গম পায় প্ৰমোদ বড়োৰ দিনত যিখিনি মানে এতিয়া মানে একো কামেই হোৱা নাই হাগ্ৰামা মহিলাৰ দেৱে 15টা বছৰত ইমানখিনি কাম কৰি থৈ গৈছে সঁচাকৈ আজি প্ৰমোদ বড়ো ডাঙৰীয়াও দেই তেওঁ কিছুমান ক্ষেত্ৰত তেখেতেও সেইমান কৰিছে যে হাগ্ৰামাৰ দিনত বহুখিনি কাম হৈছে আজি আমি জানো আজি মানে ইউনিভাৰ্চিটি হৈছে CIT ইউনিভাৰ্চিটিলৈ সেইটো পৰ্যবেক্ষিত হৈ গ'ল ইউনিভাৰ্চিটি হৈ গৈছে CIT আজি মেডিকেল কলেজ হৈছে নাৰ্ছিং কলেজ হৈছে ইঞ্জিনিয়াৰিং কলেজ হৈছে সেইবিলাক কি হোৱা নাই আজি এইবিলাকৰ ছাত্ৰ ছাত্ৰী ইমানকৈ পঢ়ি ফেলে আজি সঁচাকৈ BTC এলেকাত মোৰ আনুমানিক আমি যি সময়ত মানে দায়িত্বত আছিলোঁ তেতিয়া শিক্ষাৰ হাৰ BTC এলেকাত 66% আছিল 66 য'ত নেকি প্ৰথম আমাৰ 48% আছিল ইয়াৰ পৰা আমি 66% কৰিব পাৰিছোঁ এইবিলাক অনুষ্ঠান পাতাৰ কাৰণে আজি শিক্ষাৰ হাৰ BTC এলেকাত বাঢ়ি গৈছে এটা আমাৰ সঁচাকৈ হাগ্ৰামাৰ মানে তেখেতৰে এইটো এটা তেখেতকে আমি মানে ধন্যবাদৰ পাত্ৰ তেখেতক আমি ধন্যবাদ দিবই লাগিব আজি এই মুহূৰ্তত আমাৰ তেখেতে অন্য দলত যাবৰ কাৰণে বিনয় কুমাৰ নাথ ডাঙৰীয়াই
মানে কিছুমান আমাৰ দলৰ মানুহবিলাকক প্ৰৰোচিত কৰি আছিল। আমি এইখিনি কথা আজি প্ৰায় 10-15 বছৰ মানে 10-15 মানে দিনৰ আগত আমি ধৰা পৰিছোঁ। বেছি দিন হোৱা নাই, 10-15 দিন মানে সেইটো হৈছে। আৰু তেখেতে আজি আমাৰ যিখিনি ৰিপৰ্ট আমাৰ আহি গ'ল আমাৰ দলত, গতিকে সঁচাকৈ তেখেতে 10-15 দিন নহয়, প্ৰায় 1 মাহ 2 মাহৰ আগৰ পৰা তেখেতে আমাৰ দলৰ মানুহবিলাকক অন্য দলত যাবৰ কাৰণে, বিশেষকৈ বিজেপিত যাবৰ কাৰণে তেখেতে প্ৰৰোচিত সেইটো কৰি আছিল। গতিকে সঁচাকৈ সেইটো নিন্দনীয়। আমাৰ নিজৰ দল আছে, ডিচিপ্লিন আছে, আৰু সেই দলে এটা নাম আছে BTC এলেকাত। 15 বছৰ শাসন কালত হাগ্ৰামাই যিমানখিনি কৰিছে সেইটো এটা নাম আছে। গতিকে সঁচাকৈ আমাৰ দলৰ যিহেতু এটা মানে কি কয় এইটো অনুশাসন এটা কিবা আছে, নিয়ম আছে, সেই নিয়ম অনুযায়ী তেখেতে যিহেতু আমাৰ দলৰ এগেইনষ্টত কাম কৰি আছে, তেখেতক আমি 6টা বছৰৰ কাৰণে তেখেতক আমি এক্সপেল কৰিছোঁ। BPF দলৰ স্পেচিয়েল আমি এক্সিকিউটিভ ছেটিং বহিছিলোঁ। এক্সিকিউটিভ নহয়, আচলতে কেবিনেট মানে ছেটিঙে আছিলে। ইয়াতে আমি পূৰ্ণাংগভাৱে এটা গধুৰ সিদ্ধান্ত আমি লৈছোঁ। তো কিছুদিন পূৰ্বে আমাৰ সাধাৰণ সম্পাদক বীণানাথ ডাঙৰীয়াই নিজৰ মানে ৰেজিগনেশ্যন লেটাৰ দাখিল কৰিছিল কেন্দ্ৰীয় কমিটিলৈ। তাকে লৈয়ে আমি মানে বৈঠক বহি পেলাই তেখেতক মানে আমি বহিষ্কাৰ কৰা হ'ল। তো কথা হ'ল কি, তেওঁ নিজে চিনাকি পৰিচয় লৈছে। ইয়াতে ইমান ধুনীয়াকৈ মানে 2005 চনৰ প্ৰায় BPF দলত যোগদান কৰি এই দীঘলীয়া পৰিক্ৰমাত তেওঁ মানে BPF দলৰ হকেই মানে কাম কৰিছিল বুলি কৈছিল। এনেহেন ব্যক্তিয়ে 2021 চনৰ প্ৰায় যেতিয়া MLA ইলেকশ্যন হ'ল, এছেম্বলি ইলেকশ্যন হ'ল, তেতিয়াৰ প্ৰায় তেওঁ মুখা পিন্ধিয়ে আমাৰ BPF দলৰে এজন সক্ৰিয় সদস্য তথা নেতা হিচাপে তেওঁ পৰিচালনা কৰিছিল। সেইটো ফুটি উঠিলে। তেওঁৱে 2021 চনৰ প্ৰায় মানে বিজেপিৰ লগত তলে তলে তেওঁ গুৰুত্ব সহকাৰে কাম কৰিছিল বুলি আমি এতিয়া আজিৰ যিটো তথ্য আমি সংগ্ৰহ কৰিছোঁ। আৰু লগতে কেৱল মাত্ৰ বিজেপি নহয়, অন্যান্য দলৰ লগতে তেওঁ সম্পৰ্ক আছিল। আমি জনামতে UPPL দলৰ লগতো বহুখিনি নেতা নেত্ৰীবিলাকৰ লগত তেওঁ সম্পৰ্ক ৰাখিছিল বুলিও আমি গম পাওঁ। যা হওক, তেওঁৰ নিজৰ পৰিচয় এইবিলাক। তেওঁ যদি প্ৰকৃত অৰ্থত মানে দল কৰিবলৈ আহিছিল, এই এটা দলতে ভাল মানে প্ৰদৰ্শন নিজকে কৰিব লাগিছে। নিজৰ দক্ষতা কিমান দূৰলৈকে আছিল আৰু নিজে মানে দলখন পৰিচালনা কৰিবৰ কাৰণে সততাৰে যিখিনি দায়িত্ব লৈ পেলাই কৰিব পাৰিব লাগিছিল, আমি দেখিছোঁ তেওঁ পাৰা নাই। আৰু উদূৰ ভৱিষ্যত তেওঁ অন্যান্য দলত যদি থাকি ফালে কাম কৰিবলৈ বিচাৰিছে, তাতেও তেওঁ তেনেকেই কৰিব বুলি আমাৰ আশাবাদী। এতিয়া শুনি পাইছোঁ বিজেপি দলৰ লগত তেওঁ মানে যোগদান কৰিব। বিজেপি দলত আমাৰ মাননীয় অধ্যক্ষই বা তেখেতক কি মানে প্ৰলোভন দি পেলাই লৈ যাবলৈ বিচাৰিছে। তো আমি শুনি পাইছোঁ এতিয়া তেখেতক বুলি কিবা প্ৰাৰ্থী বনাব, কোনটোবা এটা সমষ্টিত তেওঁক মানে দায়িত্ব দিব, সেই হিচাপত তেওঁক মানে প্ৰলোভন দি পেলাই লৈ গৈছে। কিমান দূৰ সফল হ'ব তেওঁৰ কাৰণে যে সময়ে ক'ব। কিন্তু আহি থকা দিনটো না বিজেপিৰ কাৰণে ভাল দিন, না UPPLৰ কাৰণে ভাল দিন। আমিতো দেখিছোঁ এতিয়া সৰ্বভাৰতীয় যিটো ৰাজনীতিৰ পৰিক্ৰমা, গোটেই ভাৰতবৰ্ষৰ দেশখন মানে আমাৰ মানে ইণ্ডিয়া এলায়েন্সৰ প্ৰভাৱটোহে বেছি বিস্তাৰ হৈ আছে এতিয়া বৰ্তমান। গতিকে আমি বুজা যায় ভাৰতবৰ্ষতো বেলেগ ধৰণৰ ৰাজনীতিত মানে পৰিৱেশ সৃষ্টি হ'ব, অসমতো হ'ব, আমাৰ BTCতো হ'ব। আৰু আহি থকা দিনত 25ত আমি যিহেতু BPF হিচাপে নিৰ্বাচনত অংশগ্ৰহণ কৰিম, নিশ্চয়কৈ আমি 100%, যিহেতু আমি যোৱা বছৰ মানে বিফলতা লাভ কৰিলোঁ। এবাৰতো মানে ৰাইজে কোৱাৰ দৰে যোৱা বছৰতো ক'ত আমি মানে পৰাজয় বহন কৰিছিলোঁ, মেজৰিটি আমি লাভ কৰিব পাৰিছিলোঁ। পাব্লিক মানে জনসাধাৰণৰ মানে মেণ্ডেটটো আমি পাইছিলোঁৱে। চৰকাৰ বনোৱাৰ অৱস্থাটো আমাৰ আছিলে, তথাপিও তাত সত্ত্বেও আমি চৰকাৰ বনাব নোৱাৰোঁ। যা হওক, এবাৰ এই মানে তুলনামূলকভাৱে সেই পৰিৱেশটো লৈয়ে এবাৰ পুনৰ আমাৰ 100% চৰকাৰ বনোৱাটো খাটাং BPF চৰকাৰে হ'ব। আৰু বিনাই নানে য'ত মানে চৰকাৰৰ সময়ত থাকিব লাগে, বেয়া দিনত মানে পাৰ্টি কৰি ফালে এতিয়া ভাল দিন আহিবলৈ বিচাৰি আছে, সেইটো সময়তে তেওঁ মানে বেলেগ দলৰ আগমন ঘটাটো তেওঁৰ কাৰণে দুৰ্ভাগ্যজনক বুলি ক'ব লাগিব। গতিকে তেওঁৰ যিটো সপোন আছিলে, এই সপোনটো কেতিয়াও মানে বাস্তৱত ৰূপায়িত ৰূপ নহয়। মই আশা কৰিছোঁ তেওঁ যেনেকৈ আমাৰ BPF দলক মানে কৰি ফালে গৈছে, ঠিক তেনেকৈ বেলেগ দলতো তেনেকৈ ব্যৱহাৰ তেওঁ পাব নিশ্চয়। থেংক ইউ। কেবিনেট মিটিং বহি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। এজন পাৰ্টি ৱৰ্কাৰ যিজনক গুৰুত্বপূৰ্ণ দায়িত্ব দিয়া হৈছিল ভেৰগাঁও জিলাৰ সাধাৰণ সম্পাদক হিচাপে,
কিন্তু তেওঁ দীঘলীয়া সময় ধৰি দল বিৰোধী কাৰ্যকলাপ কৰি আছিল। কিছুমান বেলেগ দলৰ নেতাৰ লগত দীঘলীয়া সময় কথা বাৰ্তা কৰি টকা পইচাৰ লেনদেন কৰিছিল। আমাৰ যিটো ইণ্টাৰনেল কমিটি এটা হৈছিল, সোধপোছ কৰি বিভিন্ন ধৰণৰ খবৰ পালে। তেনেকুৱা তেওঁ দীঘলীয়া দল বিৰোধী কাৰ্যকলাপৰ যি খবৰ, এই খবৰ পোৱাৰ পিছত আজি কেবিনেট বহি কেবিনেটে সিদ্ধান্ত ল'লে আৰু তেওঁক দলৰ পৰা উলিয়াই দিয়া হ'ল। তেওঁৰ নাম বিনয় নাথ। তেওঁ জেনেৰেল ছেক্ৰেটাৰীৰ নিচিনা এটা গুৰু দায়িত্বপূৰ্ণ দায়িত্বত আছিল। কিন্তু তেওঁ তলে তলে আমি যিখিনি খবৰ পাইছোঁ, বিজেপি দলৰ কিছুমান নেতাৰ লগত কথা পাতি তেওঁ বহুত দিন আগৰ পৰাই বিজেপি দল জইন কৰাৰ চেষ্টা চলাই আছিল। আৰু আমি তেওঁক শুভেচ্ছা দিছোঁ, তেওঁ বিজেপিত যদি যাওক, তেওঁৰ ভৱিষ্যত আৰু উজ্জ্বল হওক। কিন্তু এটা দলত থাকি আন এটা দলৰ কাম কৰি থকাটো উচিত নহয়। গতিকে তেওঁ যাতে বিজেপি দলত যদি যায়, চাব আপোনালোকে দুদিনমান পিছত খবৰ পাবই তেওঁ বিজেপি দল জইন কৰিব। আৰু কৰি পেলাই তেওঁৰ উজ্জ্বল যদি ভৱিষ্যত তাতেই হয়, তেতিয়াহ'লে হওক, তাতে আমি কামনা কৰোঁ। আৰু বাকী আমাৰ নিৰ্বাচনৰ কাৰণে যি আমাৰ খেতি বাতিৰ ছিজনৰ কাৰণে আমি অলপমান সকলোৱে MP নিৰ্বাচনৰ পিছত আমি অলপ জিৰণি লৈছিলোঁ। এতিয়া আমি পূৰ্ণোদ্যমে লাগিবৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ আৰু আগষ্ট মাহৰ 1ম তাৰিখৰ পৰা আমি গোটেই BTC কপাম। আৰু এইবাৰ 2025 চনত যিটো BTC নিৰ্বাচন হ'ব, এই নিৰ্বাচনত পুনৰাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক BTCৰ চিফ হিচাপে আমি পাম। আৰু তেওঁ আগতে যি ধৰণে উন্নয়নৰ কাম কাজ কৰিছিল, এই অঞ্চলটোক যি ধৰণে আগুৱাই নিব। প্ৰমোদ বড়ো ডাঙৰীয়াৰ কোনো যিটো গ্ৰাউণ্ড ৰিপৰ্ট, দলৰ যিটো ৰিপৰ্ট, দলীয় স্থিতি ঠিক নহয়, একেবাৰে বেয়া। বাঘা নেতা UPPL দল এৰি পুনৰাই BPF দল জইন কৰাৰ আপোনালোকে খবৰ অতি শীঘ্ৰে পাবলৈ গৈ আছে। ৰাইজৰটো মোহভংগ কেতিয়াবাই হৈছে, কিন্তু যিখিনি চেলা চামুণ্ডা আছে, কিছুমান নেতা আছে, ইনফেক্ট CWC লেভেলৰ নেতাবিলাক এতিয়া সম্পূৰ্ণৰূপে অসন্তুষ্ট হৈ আছে। আৰু UPPL দল আৰু দুদিনমান পিছতে UPPL দলত গৰাখহনীয়া হ'ব আৰু UPPL দল লাহে লাহে দুৰ্বল হৈ যাব। প্ৰমোদ বড়োৰ হাতত এতিয়া এটাই অস্ত্ৰ, ৰাইজেতো ভাল নাপায় কেনেকৈ কিছুমান নেতাক টকাৰ প্ৰলোভন দি দল জইন কৰাব পাৰে। সেয়া এটা অভিযানত এতিয়া UPPL আৰু তেওঁৰ প্ৰমোদ বড়ো আৰু তেওঁৰ যিখিনি ৰাইট আৰু লেফ্টত থকা ব্যক্তি আছে, সেইসকলে এটাই এজেণ্ডা, এতিয়া টকাৰ প্ৰলোভন দি UPPL দলত কিছুমান নেতাক জইন কৰাব লাগে। বিগত সময়ত আপোনালোকে দেখিলে কেনেকৈ টকাৰ উজান উঠিছিল BTCত, কেনেকৈ কিছুমান ল'ৰাক মানে সাধাৰণ ডেকা ল'ৰাবিলাকক বেগে টকা দিছিল, কোনোবাই টকাৰ ওপৰত শুই আছিল। এইবিলাক পৰিৱেশ প্ৰমোদ বড়োই সৃষ্টি কৰিছে। আৰু এইবিলাক কৰিয়ে UPPL দলত অলপ জইনিং কৰা দেখুৱাই পেলাই নিজৰ যিটো বঁটা, এই বঁটাটো দেখাব খুজিছে। কিন্তু ৰাইজ কিন্তু প্ৰমোদ বড়োৰ লগত নাই, একেবাৰে নাই। আপোনালোকে ৰিপৰ্ট ল'ব লাগে, গম পাব যে প্ৰমোদ বড়োৰ লগত কোনো নাই। চাওক, বিজেপিয়ে যোৱাবাৰ UPPLৰ লগত চৰকাৰখন বনালে, কিন্তু মেজৰিটি আছিল BPF দলৰ। BPF দলৰ মেজৰিটি থকাৰ পিছতো BPF দলৰ মেজৰিটি থকাৰ পিছতো হাগ্ৰামা মহিলাৰীয়ে 17খন আসন পোৱাৰ পিছতো বিজেপিয়ে প্ৰমোদ বড়োৰ যি 12খন আসন আছিল, এই আসনৰ লগত লগ লাগি প্ৰমোদ বড়োৰ চৰকাৰখন বনাইছিল। এই চৰকাৰখনেই ঠিক নাছিল, কাৰণ যিজনে মেজৰিটি পাইছিল তেওঁ চৰকাৰ বনাব পোৱা নাছিল। এতিয়া বিজেপিয়ে কুচকাৱাজ আৰম্ভ কৰা বুলি কয়, কিন্তু যিমানেই কুচকাৱাজ আৰম্ভ কৰক, কেন্দ্ৰীয় চৰকাৰ কি হৈছে, কেন্দ্ৰীয় ৰাজনীতি কি হৈছে আমি দেখিছোঁ। আজি অসমৰ ৰাজনীতি কি হৈ আছে আমি দেখিছোঁ। ডাঙৰ বাঘা নেতাবিলাক, যিবিলাকে বিজেপি দল সৃষ্টি কৰিছিল, এই নেতাবিলাক এতিয়া বেলেগ দলত যোৱাৰ পূৰা মানে আৰম্ভ হৈ গৈছে প্ৰক্ৰিয়া। আমাৰ BTCত যিবিলাক পুৰণা বিজেপি নেতা আছিল, যিবিলাক আচল বিজেপিৰ নেতা, এই সকলোবিলাক এতিয়া BPFত অলৰেডি জইন কৰিছে। আপুনি ৰাজকুমাৰ ব্ৰহ্ম কোকৰাঝাৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আছিল, তেওঁ এতিয়া BPF দলত। আমাৰ কাৰ্তিক দা হৰিসিঙাৰ, তেওঁ এতিয়া BPF দলত। গতিকে বিজেপিৰ যিমান পুৰণা নেতা আছিল, এই সকলটো এতিয়া আহি BPF জইন কৰিছে। গতিকে যিখিনি বিজেপি, এই বিজেপি আৰু কিছুমান এতিয়া প্ৰলোভনত গৈ বিজেপি জইন কৰা ব্যক্তিসকলে কুচকাৱাজ চলাই আছে, কিন্তু তেওঁলোক সফল হ'ব নোৱাৰিব। আমাৰ ভেৰগাঁও, আমাৰ প্ৰশাসনীয় যি জিলা, ভেৰগাঁও জিলাৰ সাধাৰণ সম্পাদক বিনয় কুমাৰ নাথ ডাঙৰীয়াই বিভিন্ন দল বিৰোধী কাৰ্যকলাপত জড়িত হৈ থকা আমি লক্ষ্য কৰি আহিছোঁ। আৰু তাৰ মৰ্মেই আমি পৰহি
আমি তেখেতক চৌকছ নটিচ দিছিলোঁ, কাৰণ দৰকাৰ জাননী প্ৰেৰণ কৰিছিলোঁ যে 20 তাৰিখে আহি কি কাৰণত আপুনি দল বিৰোধী কাৰ্যকলাপত জড়িত হৈ আছে, এজন সাধাৰণ সম্পাদক হৈ দলীয় কৰ্মীসকলক বেলেগ এটা দলত যাবৰ কাৰণে আপুনি কিয় বাৰে বাৰে উৎসাহিত কৰি আছে, এই বিষয়ত তেখেতে আমাক অৱগত কৰাবৰ কাৰণে আমি কাৰণ দৰকাৰ জাননী জাৰি কৰিছিলোঁ। আৰু কাৰণ দৰকাৰ জাননীখন জাৰি কৰাৰ লগে লগে তেখেতে যোৱাকালি কি কৰিলে, কাৰণ দৰকাৰ জাননীখন পায়েই তেখেতে পদত্যাগ পত্ৰ দিলে। আজি মিটিং হ'ব বুলি জানি পেলাই তেখেতে মানে যোৱাকালি পদত্যাগ কৰিলে। গতিকে তেখেতৰ যি মটিভ সেইটোতো আমি গমেই পাই গৈছোঁ যে দলৰ প্ৰতি যোৱা এটা মাহত আমি ভাবিছিলোঁ যে 15 দিনৰ পৰা কৰি আছে, কিন্তু যোৱা এটা মাহত দেখিছোঁ যে তেওঁ মানে দল বিৰোধী কাৰ্যকলাপত সম্পূৰ্ণৰূপে তেখেতে জড়িত। দলটো কেনেকৈ ভাঙোনমুখী কৰিব পাৰি, অন্যান্য দলৰ প্ৰতি কেনেকৈ আকৰ্ষিত কৰিব পাৰি, এইটো বিষয়ত তেখেতে জড়িত হৈ আছিল, যাৰ বাবে তেখেতক আজি আমি দলৰ পৰা বহিষ্কাৰ কৰিলোঁ।